এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে বিজেপি শাসনলৈ আহিলে অহা বৰ্ষত 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। অহা বৰ্ষত 10 লাখ যুৱক যুৱতীয়ে পাব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ব্ৰহ্মপুত্ৰৰ তলেৰে নুমলীগড় গহপুৰ সংযোগী নিৰ্মাণ হ'ব সুৰংগ। 18,662 কোটি টকাৰ প্ৰকল্পত থাকিব ৰেলপথ আৰু স্থলপথৰ ব্যৱস্থা। কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত অনুমোদন। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিব শিলচৰ শ্বিলং গুৱাহাটী হাই স্পীড কৰিডৰৰ আধাৰশিলা। 22,864 কোটি টকা খৰচ হ'ব এই প্ৰকল্পত। ইয়াৰ বাবে মাৰ্চ মাহত অসমলৈ আহিব প্ৰধানমন্ত্ৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কামাখ্যা ৰেল ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ হ'ব ৰূপৱে প্ৰকল্প। ইতিমধ্যে আৰম্ভ হৈছে নিবিদা প্ৰক্ৰিয়া। প্ৰধানমন্ত্ৰীৰ পৰৱৰ্তী অসম ভ্ৰমণত স্থাপন কৰা হ'ব ইয়াৰ আধাৰশিলা। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 14,000 কোটি টকীয়া বাইহাটা তেজপুৰ সংযোগী পথ হ'ব 4 লেনযুক্ত। নিৰ্মাণ হ'ব জাগিৰোড ওদালগুৰি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসম চিকিৎসা মহাবিদ্যালয়ৰ বাবে শীঘ্ৰে 600 কোটি টকা অনুমোদন। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰীলৈকে ৰিং ৰোড এলিভেটেড কৰিডৰ নিৰ্মিত হ'ব। গুৱাহাটী এয়াৰপৰ্টৰ পৰা ৰিং ৰোড জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আহিব। অৰ্থাৎ এয়াৰপৰ্টৰ পৰা নামি যিটো বৰ্তমানৰ ধাৰাপুৰ ৰাস্তা বা আজাৰা ৰাস্তা তাত আমি উঠিব নালাগে, পোনে পোনে ফ্লাইঅভাৰ দি ই জালুকবাৰীত আহি এয়াৰপৰ্টটোক সংযোজিত কৰিব। কামাখ্যা ৰোপৱে প্ৰজেক্ট কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈকে ই পোনে পোনে ৰোপৱেদি যাত্ৰীসকলক সংযোজিত কৰিব। এই প্ৰজেক্টটোৰ টেণ্ডাৰ হৈ গ'ল, নিবিদা হৈ গ'ল আৰু ই 2খন টেণ্ডাৰ পৰিছে। অহা 10 দিনৰ ভিতৰত আমি চিলেক্টেড পাৰ্টিটো পাই যাম আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেক্সট ভিজিটত আমি ইয়াৰ আধাৰশিলাও কৰিব পাৰিম। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে 4 লেনিং। এই প্ৰজেক্টটোত ব্যয় হ'ব 14,000 কোটি টকা আৰু ইও ভাৰত চৰকাৰৰ অনুমোদনৰ শেষ পৰ্যায়ত আছে। আশা কৰোঁ যে আমি ভাল ৰিজাল্ট এটা আমি তাতো পাই যাম। এমাহ লাগিব পাৰে, 2 মাহ লাগিব পাৰে, কিন্তু ই এটা প্ৰায়ৰিটি কনচিডাৰেশ্যনত বৰ্তমান চলি আছে যে বাইহাটা চাৰিআলিৰ পৰা আমি তেজপুৰলৈকে গোটেই ৰাস্তাটো আমি 4 লেনিং কৰিম। গুৱাহাটী মেডিকেল কলেজত 2200 কোটি টকাৰ এটা প্ৰকল্প আৰম্ভ হৈছে। ডিব্ৰুগড় মেডিকেল কলেজতো প্ৰায় 600 ক্ৰ'ৰ্ছৰ প্ৰপ'জেল আজি আমাৰ বিভিন্ন পৰ্যায়ত ইমপ্লিমেণ্টেশ্যনত আছে। বিজেপিৰ চৰকাৰ দিয়ক। এইবাৰ 1.5 লাখ চাকৰি হ'ল, অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব। মই এনে কোৱা নাই। এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। মই এনে কোৱা নাই। এইবাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান 1 লাখ যুৱক যুৱতীয়ে লাভ কৰিছে, অহাবাৰ 10 লাখ যুৱক যুৱতীয়ে লাভ কৰিব।